তামুলপুৰ জিলাৰ বাৰেগাঁৱত অৱস্থিত আগশাৰী বেচৰকাৰী সংস্থা আশা দৰ্শনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে ৰূপালী জয়ন্তী। ৰূপালী জয়ন্তীৰ আজি অন্তিম দিনা ৰাতিপুৱা পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে গান্ধীবাদী নেতা প্ৰয়াত ৰবীন্দ্ৰ ভাইৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। দিনৰ ১১ বজাত আৰম্ভ হয় এক সাংস্কৃতিক শোভাযাত্ৰা। আশা দৰ্শনৰ ট্ৰাষ্টৰ বিষয়ববীয়া, স্কুলসমূহৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, স্থানীয় নাগৰিক আৰু বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাটো মটকা চকৰ পৰা ঘগ্ৰা চকলৈ উলিয়াই আশা দৰ্শনৰ কাৰ্যালয় চৌহদত সামৰণি পৰে। সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে RVCৰ প্ৰতিষ্ঠাপক ধেমাজিৰ ৰবীন্দ্ৰ নাথে। দুপৰীয়া আৰম্ভ হ'ব মুকলি সভা। মুকলি সভাত আশা দৰ্শনৰ ২৫ বছৰীয়া ইতিহাস সামৰি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। আজি আশা দৰ্শনৰ ২৫ বছৰ পূৰা হৈছে আৰু আমি যোৱা ৭ তাৰিখৰ পৰাই ইয়াত আমি আশা কনফাৰেঞ্চ কৰি আছোঁ। আমি আশাৰ এটা কাৰ্যক্ৰম চলি আছিলে। আজি আমাৰ অন্তিম দিন। আমাৰ এইটো আশা দৰ্শনৰ ২৫ বছৰীয়া আমি ৰূপালী জয়ন্তী হিচাপে আমি পালন কৰিব বিচাৰিছোঁ। গাঁৱত যিমানখিনি আমি ইমান বছৰে কাম কৰিলোঁ, কৰাৰ পিছত আমি ভাবিলোঁ যে কিবা এটা নহয় কিবা এটা আমি ৰাইজৰ কাৰণে কৰিব লাগে আৰু সকলোৱে জানিব লাগে যে আমি অকল কাম কৰি থাকিলে নহয়, কাম কৰাৰ লগতে আমাৰ নিজৰ যিখিনি কাম সেইখিনি যাতে আমি দেখুৱাব পাৰোঁ বা আমি গোটেই ৰাইজে জানক, সেইটো কাৰণেও এটা থাকে। আৰু দ্বিতীয় কথাটো হ'ল আজি আমাৰ এটা বহুত শুভ দিন। ইয়াতে আমাৰ বিভিন্ন ৰাইজৰ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাইজৰ আমাৰ ব্যক্তি আছে আৰু তেখেতলোকে আজি হয়তো আমাৰ ৰাতিপুৱাৰ পৰা যিখিনি কাৰ্যক্ৰম হ'ল, আমি ৰাতিপুৱাই আচলতে পতাকা উত্তোলন কৰা হৈছে ইয়াতে, যে আমি ২৫ বছৰীয়া পতাকা উত্তোলন, তাৰপিছতে আমাৰ হ'ল সাংস্কৃতিক স্মৃতি তৰ্পণ হ'ল। স্মৃতি তৰ্পণ আমাৰ যিজন ব্যক্তিৰ দ্বাৰা আমি এই সংগঠনটো, আমাৰ এই অনুষ্ঠানটো বনাবলৈ সক্ষম হ'লোঁ, তেখেতে আমাক উৎসাহ নিদিয়া হ'লে হয়তো আমি কাম কৰিব নোৱাৰিলোহেঁতেন। তেখেতে ৰবীন্দ্ৰনাথ উপাধ্যায়, আপোনালোকে সকলোৱে জানে। তেখেতে ইয়াতে তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ বুলি এটা সংগঠন ইয়াতে আছে, সেইটো তাতে কাম কৰিছিলে। আৰু এই আশা দৰ্শনৰ ৰেজিষ্ট্ৰেশ্যনৰ পৰা ধৰি আমাৰ মহিলাসকলক কাম কৰা উৎসাহিত কৰিছিলে, প্ৰেৰিত কৰিছিলে কাম কৰাৰ কাৰণে। সেইখিনি আমি স্মৃতি তৰ্পণটো হৈ গ'ল। তাৰপিছত আমি ফ্লেগ হোষ্টিং হ'ল। আমাৰ ফ্লেগ হোষ্টিঙৰ পিছত এইটো হৈছে। তাৰপৰা এতিয়া আমি কালচাৰেল ৰেলী, মানে সাংস্কৃতিক শোভাযাত্ৰা। আচলতে আমাৰ কাম হৈছে আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ কৰা। তেওঁলোককে লৈ আমি ইয়াৰে যিখিনি সাংস্কৃতিক দল আছে, ৰাভা, বড়ো, চান্থাল আৰু হাজং, শৰণীয়া, তেখেতলোকক লৈ আৰু আমাৰ যিসকল বাহিৰৰ পৰা আহিছে ব্যক্তি, তেখেতলোকক আমি দেখুৱাব বিচাৰিছোঁ যে এনেকুৱা আমাৰ ভাৰতবৰ্ষৰ ভিতৰত অসমৰো একেবাৰে প্ৰথমতে আমি পিছপৰা জেগা বুলিয়ে ভাবিছিলোঁ। চবেই কয় পিছপৰা জেগা, কিন্তু আমি ইমান উন্নত যে হৈছে তেওঁলোকেও চাওক। আৰু আমাৰ BTRত বিশেষকৈ এতিয়া BTRত যে ইমানখিনি কাম চলি আছে, সেইখিনি বাহিৰৰ ব্যক্তিসকলেও জানক বুলি আমি এই প্ৰগ্ৰামটো কৰিছোঁ। আৰু এতিয়া তাৰপিছতে আমাৰ কিছুমান মুকলি সভা আছে আৰু যিসকল নিমন্ত্ৰিত অতিথি তেখেতলোকে আহি পাইছেহি আৰু লাহে লাহে আমাৰ মুকলি সভাও আৰম্ভ হ'ব।